নমস্কাৰ অন্যয় খবৰ লৈ ষ্টুডিঅ'ত মই চন্দন। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ হাজিৰহাট আকন্দেৰ চৰত গৰাখহনীয়াৰ তাণ্ডৱ। বিঘাই বিঘাই ধাননি পথাৰ জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। গৰাখহনীয়াৰ কবলত সম্প্ৰতি আকন্দেৰ প্ৰাথমিক বিদ্যালয়। বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ আহৰি নাই ভুক্তভোগী ৰাইজৰ খবৰ লোৱাৰ। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ হাজিৰহাট গাঁও পঞ্চায়তৰ আকন্দেজ চৰ গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ তাণ্ডৱ। বিঘাই বিঘাই ধাননি পথাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে গৰাখহনীয়াৰ কবলত আকন্দেৰ প্ৰাথমিক বিদ্যালয়। আকন্দেৰ চৰৰ গাঁওবুঢ়া আব্দুল মতিন, আকন্দ স্কুলখনৰ পৰিচালনা কমিটি আৰু প্ৰধান শিক্ষক শামছুল হকৰ প্ৰচেষ্টাত স্কুলখন অইন ঠাইলৈ হস্তান্তৰ কৰি আছে। এক মাহৰ ভিতৰত গৰাখহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হোৱাৰ পথত আকন্দেৰ চৰ গাঁওখন। উল্লেখ্য যে উক্ত অঞ্চলৰ ৰাইজৰ জীৱিকা একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ গ্ৰাসত পৰি মাটি ভেটি খেতিপথাৰৰ লগতে ধান, কুঁহিয়াৰ, বেঙেনা, জাতিলাও, কল আদিৰ খেতিসমূহ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে, যাৰ ফলত সৰ্বহৰা হৈ পৰিছে উক্ত অঞ্চলৰ কৃষক ৰাইজ। এই চৰাঞ্চলৰ ৰাইজৰ দুৰ্দশা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাটো বিচাৰিছে ভুক্তভোগী ৰাইজে। যিমানখিনি মানুহ আছিল মানুহখিনি প্ৰায় উঠাই গ'ল। ব্ৰহ্মপুত্ৰই কৰাল গৰাখহনীয়া আৰু কি কম, কোৱাৰ ভাষাই নাই। যি কি নহওক, এতিয়া আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ অনুৰোধ জনাওঁ যাতে আমাৰ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰি আমাৰ কিবা এটা বিহিত ব্যৱস্থা কৰিলে আমি স্কুলখন পুনৰ প্ৰতিস্থাপিত কৰিব পাৰোঁ। বহুত টকা খৰচ হ'ব। এই টকাখিনি এতিয়া আমি মানে SMCৰ লগত আলোচনা কৰি আছো। SMC কৈছে যে আপুনি কেনেবাকৈ মেনেজ কৰক, আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাম আৰু আমি আছো আটাই মিলি কৰি কিবা এটা কৰিব লাগে কৰিব বুলি কৈছে। কোন ঠাই এইটো হাজিৰহাট আকন্দ চৰ বুলি কয়। কিমান দিন ধৰি গৰাখহনীয়া চলি আছে? আজি প্ৰায় এক মাহ ধৰি গৰাখহনীয়া চলি আছে। তাৰ মধ্যমত মানে এনেকুৱা গৰাখহনীয়া মানে পুৰা মানে দেখিলে ভয় লাগে, এনেকুৱা গৰাখহনীয়া। গাঁৱটো আৰু কিমানখিনি ভাঙি গৈছে? 1 কিলোমিটাৰ হ'ব দূৰত্ব ভাঙি গৈছে। এক মাহৰ ভিতৰত মানে এনেকুৱা গৰাখহনীয়া ভাঙি। কিমান ঘৰ বাৰী গুচি গৈছে? মোটামুটি 300-350 মান গৈছে। আৰু খেতি পথাৰ কিমান? খেতি পথাৰ মানে ধানৰ খেতি আছিল, বেঙেনা খেতি আছিল আৰু ইত্যাদি মানে নাও, পানীলাও এইবিলাকৰ খেতি আছিল, কুঁহাৰৰ খেতি আছিল। এইবিলাক মানে গৰাখহনীয়া মানে একদম লৈ গৈছে। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে বৰ্তমান, আমাৰ যদি চৰকাৰে যদি আমাৰ ফালে নাচায় তেনেহলে আমাক নিজে মানে আত্মহত্যা কৰাৰ মানে বাধ্য হ'ব লাগিব, এনেকুৱা হৈ গৈছে পৰিস্থিতি। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য পোৱা নাই, কোনো মানুহ অহা নাই, এনেকুৱা হৈ গৈছে মানে আমাৰ ফালে নাচা। আৰু এই প্ৰাথমিক বিদ্যালয় আমাৰ এই আকন্দচৰ LP স্কুল ব্ৰহ্মপুত্ৰ বেৰা ভাঙা মৌজা বুলি কয়, এইটোও মানে কালিৰ পৰা মানে ভাঙি লৈ গ'ল। মানে আৰু মাষ্টাৰৰ মানে কি কৰিব, ইয়াতে ঘৰ বনাই আছে, এই যে লেট্ৰিন বাথৰুমৰ। আগতে পৰৱৰ্তী সময়তো মানে ল'ৰা ছোৱালী ক'ত পঢ়াব আপোনালোকে? এতিয়া পৰৱৰ্তী মানে তাতে অলপ সেইফালে যাব লাগিব, তাতে যাইখিনি মানে স্কুলটো উঠাব লাগিব। চৰকাৰে খৰচা দিব না নাই এইবিলাকে জানাই আছো চৰকাৰক।
কোন ব্ৰহ্মপুত্ৰ বেৰাভাঙা গাঁৱৰ মই এজন বাসিন্দা আকন্দেশ্বৰ LP স্কুলৰ সভাপতি মই আজি প্ৰায় 1.5 মাহ ধৰি প্ৰবল গৰাখহনীয়া মোৰ গাঁওখন গোটেই উঠাই লৈ গ'ল ইয়াৰ ভিতৰত 60-70 ঘৰ মানুহৰ গৃহহাৰা হৈ গ'ল সিহঁতে যে ক'ত গ'ল ক'ত বসতি কৰিলে না নকৰিলে একো গম পোৱা নাযায় কিয়নো মই বা ক'ত থাকিম এটা যে জাগাই নাই আৰু ক'ত থাকিম এইকাৰণে তো মই ইয়াত আপোনাৰ কৃষি ভূমি কিমান আছে মোৰ কৃষি ভূমি মোটামুটি ধৰো 250-300 বিঘা মান তো এইখিনিতো যিমান ধান খেতি আছিল বেঙেনা খেতি আছিল আলু খেতি আছিল যিখিনি আছিল সববিলাকে উঠাই লৈ গ'ল তো এতিয়া মোৰ ইমান কষ্ট হ'ল যে কেনেকৈ চলিম মোৰ প্ৰধান উপাৰ্জনটো হ'ল কৃষিয়েই মোৰ প্ৰধান যিটো কৰ্ম তো সেইখিনিতো মাটিখিনি গোটেই লৈ গ'ল এতিয়া চৰকাৰ ফালৰ পৰা মোক সাহায্যও দিয়া নাই তো এতিয়া মোৰ গাঁৱত এটা LP স্কুল আছিল সেই LP স্কুলখিনিও উঠাই লৈ গ'ল এতিয়া ভাঙি লৈ গ'ল এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই চন্দলে বিদায় লৈছো চাই থাকিব একমাত্ৰ PI নিউজ ধন্যবাদ